20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন এই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি, ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি? গোটেই কথাখিনি আপোনালোকৰ সংবাদ মাধ্যমে গম পায়, অসমবাসীয়ে গম পায় আচলতে মই কিয় এৰিব লগা হৈছিল। এজন আত্মসন্মান থকা, স্বাভিমানী, জাতি প্ৰেম থকা মানুহে এনে যি ধৰণে কথাবিলাক কৈছিলে সেই কথাবিলাক সহ্য কৰি কোনো থাকিব নোৱাৰে। আপুনি নোৱাৰে, ময়ো নোৱাৰোঁ, কাৰণ সকলোৰে এটা এটা আত্মসন্মান সকলোৰে আছে। গতিকে মই কংগ্ৰেছ কিয় এৰিব লগা হৈছিলে চাওক, স্পষ্টকৈ আপোনালোকক সংবাদ মাধ্যমে জনাইছোঁ, যিজন মানুহে আজি সংখ্যালঘুৰ ভোট লৈ MP হৈছে তেওঁ যেতিয়া ক'ব 20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন সেই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি, ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি? তাৰ উপৰিও দেখিছে নহয় আপোনাৰ পত্ৰ লিখা কিছুমান বিধায়ক আছে, মই নাম ক'বলৈ নাযাওঁ যিহেতু মই এইটো এৰিয়ে দিছোঁ, যিহেতু মই নাম ক'বলৈ নাযাওঁ, যে বহি বহি কেৱল পত্ৰই লিখি থাকিলে। কিন্তু সেই পত্ৰ লিখা বিধায়কবিলাকে এজন সামান্যতম এটা ল'ৰা তেওঁ 4 পেজৰ পত্ৰ লিখিব লগা হ'ল। গতিকে এই কথা বৰ্তাবিলাকে আচলতে মোক হাৰ্ম কৰিছে। গতিকে আৰু মই যিহেতু দেখিছোঁ যে আচলতে তাতে কথা ক'ব নোৱাৰি, মুখ খুলিব নোৱাৰি, তাতে সৰু সৰু কথাটোক অনুমতি ল'ব লাগে। গতিকে তেনেকুৱা এটা পৰিৱেশত থকাতকৈ মুক্তো মনে অসমৰ হৈ, অসমৰ সংখ্যালঘু জনগণৰ হৈ, মানুহৰ হৈ কথা ক'ব পৰা প্লেটফৰ্মটো মই কিয় বাছি ল'লোঁ, যাতে মই মুক্ত মনে মই মানুহৰ মনৰ বেদনাটো মুকলিভাৱে চৰকাৰৰ সন্মুখত বলিষ্ঠভাৱে দাঙি ধৰিব পাৰোঁ। চাওক, মই আপোনালোকে চাব বক্তব্যখিনি যদি গোটেই বক্তব্যখিনি 8 মিনিটৰ বক্তব্য যদি শুনে, মই তাতে কৈছোঁ আচলতে আপোনালোকে আমি নিবিচাৰোঁ নেকি যে ধুবুৰী, শিৱসাগৰ সকলো সমন্বয় আৰু উন্নয়নৰ মাজত একেলগে আগবাঢ়ি যাওঁ। আপুনি গোটেই বক্তব্যখিনি চাব, বক্তব্যখিনিৰ লাষ্টতো এইটো কথা আছে যে উন্নয়ন আৰু সমন্বয়ৰে আমি এখন বৰ অসম কৰিব বিচাৰিছোঁ। মই কোৱা নাই যে ধুবুৰীটোক আনি শিৱসাগৰত বহাই দিব লাগে, শিৱসাগৰটোক লৈ পেলাই বঙাইগাঁৱত বহাই দিব লাগে, এই কথাটো মই কেতিয়াও কোৱা নাই। মই কৈছোঁ সমন্বয়ৰ বৰ অসম এখন এনেকৈ হ'ব লাগে য'ত উন্নয়ন আৰু সমন্বয় থাকিব, য'ত মানৱতা থাকিব, সেইখন অসমহে মই বিচাৰিছোঁ। মই মংগলদৈত সংবাদমেল পাতি এটা কথাই কৈ দিছোঁ যে যি আশাৰে গৌৰৱ গগৈ ডাঙৰীয়াই অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, সেই পথ ইতিমধ্যে তেওঁৰেই কাষত থকা মানুহখিনি ৰুদ্ধ কৰি ৰাখিছে। গতিকে স্পষ্টকৈ কৈছোঁ, দিন আহক, সময় আহক, এজন ভূপেন বৰা গৈছে। মই যিহেতু সকলো কথাখিনি খুলি কৈছোঁ যে ক'ত কি আছে, মই কিন্তু খাজানাটো দেখাই দিছোঁ ক'ত কি আছে। গতিকে সময়ে আপোনালোকে গম পাব, অসমবাসী ৰাইজে গম পাব কোন খাজানা কোনপিনে গতি কৰি আছে। গতিকে সেইটোৱে প্ৰমাণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। 20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন সেই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি, ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি? গোটেই কথাখিনি আপোনালোকৰ সংবাদ মাধ্যমে গম পায়, অসমবাসীয়ে গম পায় আচলতে মই কিয় এৰিব লগা হৈছিল। এজন আত্মসন্মান থকা, স্বাভিমানী, জাতি প্ৰেম থকা মানুহে এনে যি ধৰণে কথাবিলাক কৈছিলে সেই কথাবিলাক সহ্য কৰি কোনো থাকিব নোৱাৰে। আপুনি নোৱাৰে, ময়ো নোৱাৰোঁ, কাৰণ সকলোৰে এটা এটা আত্মসন্মান সকলোৰে আছে। গতিকে মই কংগ্ৰেছ কিয় এৰিব লগা হৈছিলে চাওক, স্পষ্টকৈ আপোনালোকক সংবাদ মাধ্যমে জনাইছোঁ, যিজন মানুহে আজি সংখ্যালঘুৰ ভোট লৈ MP হৈছে তেওঁ যেতিয়া ক'ব 20 বছৰ সংগ্ৰাম কৰা সংখ্যালঘু জাতিটোৰ একমাত্ৰ ছাত্ৰ সংগঠন সেই সংগঠন কৰি অহা এজন প্ৰাক্তন সভাপতিক যেতিয়া এজন সাংসদে ক'ব যে মই তেওঁক চিনি নাপাওঁ, গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় হ'ব পাৰে নেকি, ইয়াতকৈ তুচ্ছ তাচ্ছিল্যৰ বিষয় হ'ব পাৰে নেকি? তাৰ উপৰিও দেখিছে নহয় আপোনাৰ পত্ৰ লিখা কিছুমান বিধায়ক আছে, মই নাম ক'বলৈ নাযাওঁ যিহেতু মই এইটো এৰিয়ে দিছোঁ, যিহেতু মই নাম ক'বলৈ নাযাওঁ, যে বহি বহি কেৱল পত্ৰই লিখি থাকিলে। কিন্তু সেই পত্ৰ লিখা বিধায়কবিলাকে এজন সামান্যতম এটা ল'ৰা তেওঁ 4 পেজৰ পত্ৰ লিখিব লগা হ'ল। গতিকে এই কথা বৰ্তাবিলাকে আচলতে মোক হাৰ্ম কৰিছে। গতিকে আৰু মই যিহেতু দেখিছোঁ যে আচলতে তাতে কথা ক'ব নোৱাৰি, মুখ খুলিব নোৱাৰি, তাতে সৰু সৰু কথাটোক অনুমতি ল'ব লাগে। গতিকে তেনেকুৱা এটা পৰিৱেশত থকাতকৈ মুক্তো মনে অসমৰ হৈ, অসমৰ সংখ্যালঘু জনগণৰ হৈ, মানুহৰ হৈ কথা ক'ব পৰা প্লেটফৰ্মটো মই কিয় বাছি ল'লোঁ, যাতে মই মুক্ত মনে মই মানুহৰ মনৰ বেদনাটো মুকলিভাৱে চৰকাৰৰ সন্মুখত বলিষ্ঠভাৱে দাঙি ধৰিব পাৰোঁ। চাওক, মই আপোনালোকে চাব বক্তব্যখিনি যদি গোটেই বক্তব্যখিনি 8 মিনিটৰ বক্তব্য যদি শুনে, মই তাতে কৈছোঁ আচলতে আপোনালোকে আমি নিবিচাৰোঁ নেকি যে ধুবুৰী, শিৱসাগৰ সকলো সমন্বয় আৰু উন্নয়নৰ মাজত একেলগে আগবাঢ়ি যাওঁ। আপুনি গোটেই বক্তব্যখিনি চাব, বক্তব্যখিনিৰ লাষ্টতো এইটো কথা আছে যে উন্নয়ন আৰু সমন্বয়ৰে আমি এখন বৰ অসম কৰিব বিচাৰিছোঁ। মই কোৱা নাই
যে ধুবুৰীটোক আনি শিৱসাগৰত বহাই দিব লাগে, শিৱসাগৰটোক লৈ পেলাই বঙাইগাঁৱত বহাই দিব লাগে, এই কথাটো মই কেতিয়াও কোৱা নাই। মই কৈছোঁ সমন্বয়ৰ বৰ অসম এখন এনেকৈ হ'ব লাগে য'ত উন্নয়ন আৰু সমন্বয় থাকিব, য'ত মানৱতা থাকিব, সেইখন অসমহে মই বিচাৰিছোঁ। মই মংগলদৈত সংবাদমেল পাতি এটা কথাই কৈ দিছোঁ যে যি আশাৰে গৌৰৱ গগৈ ডাঙৰীয়াই অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, সেই পথ ইতিমধ্যে তেওঁৰেই কাষত থকা মানুহখিনি ৰুদ্ধ কৰি ৰাখিছে। গতিকে স্পষ্টকৈ কৈছোঁ, দিন আহক, সময় আহক, এজন ভূপেন বৰা গৈছে। মই যিহেতু সকলো কথাখিনি খুলি কৈছোঁ যে ক'ত কি আছে, মই কিন্তু খাজানাটো দেখাই দিছোঁ ক'ত কি আছে। গতিকে সময়ে আপোনালোকে গম পাব, অসমবাসী ৰাইজক গম পাব কোন খাজানা কোনপিনে গতি কৰি আছে। গতিকে সেইটোৱে প্ৰমাণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।